নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ বিষয় আজি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে শেষলৈকে চাই থাকিব শিক্ষক নিযুক্তিৰ ৫৫৫০টা পদ তাৰপিছত ৪৫০০ পদ তাৰপিছত আকৌ বিজ্ঞাপন প্ৰকাশ পাব নেকি এইটো বিষয়ে আজি আলোচনা কৰিম আপোনালোকৰ চাগে নিশ্চয় মনত আছে যে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিধানসভাৰ প্ৰশ্নকালীন শিতানত যে ৪,৬৯৯টা পদৰ বিজ্ঞাপন মুকলি কৰি দিয়াৰ কাৰণে বিবেচনা কৰি থকা বুলি কৈছিল আৰু তাৰ পিছতে পৰা যেন টেট পাছ কৰা প্ৰাৰ্থীসকলৰ মাজত কিছু আশাৰ সঞ্চাৰ জাগিছিল যে ৫,৫৫০টা পদ আৰু ৪,৫৫০টা পদত নিযুক্তি নোহোৱাৰ পিছত ৰৈ যোৱাখিনি হয়তো ৪,৬৯৯টা পদত পাবলৈ সক্ষম হ'ব আৰু সেইটো আশাৰে এতিয়াও বহুতেই ৰৈ আছে এতিয়া কথাটো হ'ল সেই ৪,৬৯৯টা পদ প্ৰকাশ পোৱাৰ সম্ভাৱনা বা পচিবিলিটি কিমান আছে আমি সম্ভাৱ্য বিষয় এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিজে প্ৰকাশ কৰিছিল যে বিধানসভাৰ এটি প্ৰশ্নকালীন শিতানত যে এইটো বছৰৰ শেষৰ ফালে হয়তো ৪,৬৯৯টা পদ পুনৰ মুকলি কৰি দিয়াৰ বিবেচনা কৰি থকা হ'ব বুলি কৈছিল কিন্তু এতিয়ালৈকে অফিচিয়েলি নটিচ অহা নাই যে সেইটো প্ৰকাশ পাবনে নাপায় কাৰণ ৫,৫৫০টা পদৰ এই বিজ্ঞাপনৰ কামখিনি শেষ হোৱা নাই তাৰপিছত ৪,৫০০ আছে এইখিনি কাম শেষ হোৱাৰ পিছতে হয়তো ৪,৬৯৯টা পদৰ কথা ভাবিব পাৰে এতিয়া 100% ক'ব নোৱাৰি যে সেইখিনি পদ প্ৰকাশ পাব কিন্তু প্ৰকাশ নাপাব বুলিও ক'ব নোৱাৰি হয়তো এইবাৰ যেনেকৈ ৫,৫৫০ পদৰ কামখিনি শেষ নহওঁতেই ৪,৫০০ পদ শিক্ষা বিভাগে মুকলি কৰি দিলে হয়তো ইয়াৰ পিছত তেনেকুৱা হ'ব পাৰে ৪,৫০০ৰ কামখিনি সম্পূৰ্ণ নহওঁতেই আকৌ সেই ৪,৬৯৯টা পদ পুনৰ মুকলি কৰি দিব পাৰে এইকাৰণে দিব পাৰে যে ৫,৫৫০টা পদ সেই ২০২৩ চনতে ওলাইছিল তাৰপিছত আপোনাৰ ২০২৪ চনত নিযুক্তি নহ'ল আৰু ২০২৪ চনত যিখিনি খালী হ'ল সেইখিনি হয়তো ৪,৫০০ত একেলগে মুকলি কৰি দিলে ইয়াত ২০২৫ৰো যিখিনি খালী হ'ব পদ সেইখিনিও হয়তো লগ লগাই ৪,৬৯৯টা পদ শিক্ষামন্ত্ৰী ডাঙৰীয়াই মুকলি কৰি দিয়াৰ কথা হয়তো বিবেচনা কৰাৰ কথা বুলি কৈছিল এতিয়া ৫,৫৫০টা পদটো হ'ল আপোনাৰ ২০২৩ চনৰ আপোনালোকৰ নিশ্চয় মনত আছে ধৰক ২০২৪ চনৰ ২০২৫ৰ বৰ্ষটো শেষ হ'ব লাহেকৈ গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লে কিন্তু ৪,৬৯৯টা পদ মুকলি কৰি দিয়াৰ সুন্দৰ এটা পচিবিলিটি আছে লগতে আপোনালোকে সেইদিনা হয়তো যিসকলে ফেচবুক লাইভ চাইছিল তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ কথা কৈছিল যে এইটো বছৰ শেষৰ ফালে অৰ্থাৎ অক্টোবৰ শেষৰ ফালে বা নৱেম্বৰত মাজভাগমানত ADREৰ পুনৰ বিজ্ঞাপন মুকলি কৰাৰ সম্ভাৱনা আছে বা মুকলি কৰি দিব বুলি কৈছিল তো 100% কোৱা নাই কিন্তু মুকলি কৰি দিব আগতেও কৈছিল কিন্তু এইবাৰ সেইদিনা ফেচবুক লাইভতো কৈছিল সেইফালৰ পৰা চাবলৈ গ'লেও কিন্তু সেই ৪,৬৯৯টা পদ মুকলি কৰাৰ সম্ভাৱনা আছে কাৰণ ইলেকশ্যন আপোনাৰ আহি আছে ২৬ত বিধানসভা ইলেকশ্যন আৰু সেই ইলেকশ্যনৰ আগতে এইখিনি নিযুক্তি সম্পন্ন কৰিব লাগিব কাৰণ মাৰ্চ এপ্ৰিল মানতে কোড অফ কণ্ডাক্ট লাগিব এপ্ৰিল মানত গতিকে তাৰ আগত হয়তো সকলো ঠিকে থাকিলে যদি শিক্ষা বিভাগেও ইচ্ছা কৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবে যে টেট পাছ কৰা সকলোৱে নিযুক্তি পাওক সেইখিনি ভাবে বা ২৩ৰ নিযুক্তিটো হৈ যোৱাৰ পিছত ৫,৫৫০টা পদ বা ইয়াৰ পিছত ২০২৪ৰ যি ৪,৫০০ আকৌ এইখিনি যিখিনি খালী হ'ব এইখিনি গোটেইখিনি একেলগে দি দিম বুলি ভাবে তেতিয়াহ'লে কিন্তু পুনৰ ৪,৬৯৯টা পদ মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে কাৰণ ADREৰো বিজ্ঞাপন মুকলি কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনা ফেচবুক লাইভ যোগে কৈছিল যিটো নেকি ADRE দিব বিচৰা প্ৰাৰ্থীসকলৰ কাৰণেও এটা ভাল খবৰ গতিকে আমিও বিচাৰিছোঁ যে ৪,৬৯৯টা পদো শিক্ষা বিভাগে অৰ্থাৎ চৰকাৰে বিবেচনা কৰি মুকলি কৰি দিয়ক কাৰণ যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰি নিযুক্তি নোপোৱাকৈ আছে প্ৰত্যেকে যাতে এটা চাকৰি পাবলৈ সক্ষম হয় আৰু এটা গুণগত শিক্ষা অসমত গঢ়ি উঠে কাৰণ যিমানেই দেৰি হ'ব বা যিমানেই পলম হ'ব সিমানেই কিন্তু ছাত্ৰ ছাত্ৰীসকলেও গুণগত শিক্ষাৰ পৰা বঞ্চিত হ'ব কাৰণ ৫,৫৫০টা পদ এতিয়ালৈকে কিন্তু চৰকাৰে নিযুক্তি দিয়া নাই অক্টোবৰত দিব বুলিও কৈছে তাৰ সমান্তৰালকৈ ৪,৫০০ আছে আৰু এই বছৰ যি খালী হ'ব যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে
699টা পদ। এইখিনি পদ যদিহে কিন্তু চৰকাৰে মুকলি কৰি দিয়ে বোলে নিযুক্তি দিয়ে, কিন্তু অসমত শিক্ষকৰ যিটো নাটনি হয় সেই নাটনি কিন্তু বহু বেছি পৰিমাণে লাঘৱ হ'ব বা বহু বেছি পৰিমাণে সম্পূৰ্ণ হ'ব আৰু তেতিয়া ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। এতিয়াও আমি বাতৰি কাকততে হওক বা আমি জানিবলৈ পাওঁ যে বহু ঠাইত এজনে শিক্ষকৰে চলি আছে বা কিছুমান স্কুলত শিক্ষকেই নাই, কিছুমানত এজন শিক্ষকৰে বা দুজন শিক্ষকৰে চলি আছে আৰু ইয়াৰ ফলত কিন্তু ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষাৰ পৰা বা উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হৈ আহি আছে। গতিকে শিক্ষা বিভাগ তথা চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে এই 4699টা পদো যদি মুকলি কৰি দি নিবনুৱা সমস্যা সমাধান কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলেও উপকৃত হ'ব পাৰে, সেইটোৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কিন্তু টেট পাছ কৰা প্ৰাৰ্থীসকলক এইটো আমি জনাব বিচাৰোঁ যে এইটো 4699টা পদটো 100% কনফাৰ্ম নহয় যে মুকলি কৰি দিব, কিন্তু শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিদিনা কৈছিল যে বিবেচনা কৰি থকা বুলি, তাৰ সমান্তৰালকৈ আৰু যোৱাকালি যিটো ফেচবুক লাইভ আহিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া, তাতো কৈছে যে ADREও মুকলি কৰাৰ সম্ভাৱনা আছে নৱেম্বৰত নতুবা অক্টোবৰ শেষৰ ফালে। গতিকে সেইফালৰ পৰা চাবলৈ গ'লেও কিন্তু শিক্ষা বিভাগৰ সেই 4699টা পদো কিন্তু মুকলি কৰাৰ বহুত বেছিয়ে সম্ভাৱনা আছে। গতিকে আমি আশাৰে ৰৈ আছোঁ যে 4699টা পদো শিক্ষা বিভাগে মুকলি কৰি দিয়ক আৰু নিবনুৱা যুৱক যুৱতী অৰ্থাৎ টেট পাছ কৰা প্ৰাৰ্থীসকলে যিসকলে এতিয়ালৈকে শিক্ষক নিযুক্তিত পাবলৈ সক্ষম হোৱা নাই সেইসকলে এটা নিযুক্তি পাওক আৰু এটা চাকৰি পাওক, সেইটোৱে অনুৰোধ জনাইছোঁ। আৰু অসমৰ চৰকাৰী খণ্ডৰ ছাত্ৰ ছাত্ৰীসকলে এটা গুণগত শিক্ষাৰ পৰা যাতে উপকৃত হ'ব পাৰে সেইটো আমি আশা কৰিছোঁ। আৰু শিক্ষা বিভাগে চৰকাৰেও এইটো বিবেচনা কৰি 4699টা পদ মুকলি কৰি দিয়ক, সেইটো আমি অনুৰোধ জনাইছোঁ। এইখিনিয়ে, ধন্যবাদ। জয় অসম।